নৰমুণ্ড চিকাৰী নৰমুণ্ড চিকাৰ যাৰ বাবে গৌৰৱ এখন বিশেষ ঠাই য'ত নৰমুণ্ড চিকাৰে নিৰ্ধাৰণ কৰে সামাজিক স্থান বিচিত্ৰ ভাৰতৰ এখন ৰহস্যময় স্থান য'ত আছে নৰমুণ্ড চিকাৰৰ পৰম্পৰা কেৱল এয়ে নহয় য'ত নৰমুণ্ড চিকাৰ এক গৌৰৱৰ কথা যিমানেই বেছি নৰমুণ্ড চিকাৰ সিমানেই সমাজত উচ্চ স্থান নমস্কাৰ আপোনালোকে চাই আছে ইশান নিউজ আৰু ষ্টুডিঅ'ত মই সাৰংগপানী ভূঞা আজি আমি আপোনালোকক ক'বলৈ ওলাইছোঁ তেনে এক জনগোষ্ঠীৰ কথা তেওঁলোকৰ এক শিহৰণকাৰী পৰম্পৰাৰ কথা নৈসৰ্গিক শোভাৰ মাজত উত্তৰ পূব ভাৰতৰ এখন সেউজীয়া ৰাজ্য নাগালেণ্ড প্ৰাকৃতিক শোভাই দেহ মন পুলকিত কৰা এই নাগালেণ্ডৰ আছে এক অনন্য ইতিহাস বহু ঘটনা প্ৰবাহৰ সাক্ষী এইখন পাহাৰীয়া ৰাজ্য যাৰ প্ৰতিখন পাহাৰৰ বুকুৱে বুকুৱে খোদিত হৈ আছে ৰহস্যময় অতীতৰ বহু অকথিত কাহিনী বহুকেইটা প্ৰাচীন জনগোষ্ঠীৰ ৰাজ্য নাগালেণ্ড প্ৰতিটো জনগোষ্ঠীৰে আছে নিজা ঐতিহ্য কৃষ্টি সংস্কৃতি আৰু পৰম্পৰা আৰু এই নাগালেণ্ডৰ এটা বিশেষ জনগোষ্ঠীৰ আছে এক আশ্চৰ্যকৰ পৰম্পৰা যি শিহৰিত কৰি তুলিব আপোনাক যি কঁপাই তুলিব আপোনাৰ বুকু সাহসী যোদ্ধাৰ ভূমি নাগালেণ্ড নাগালেণ্ডৰ বহুকেইটা জনজাতিৰ মাজত আছে এনে এক বিশেষ জনজাতি যাৰ ইতিহাসে তোলে বহু উত্তৰবিহীন প্ৰশ্ন এনে গাৰ নোম শিহৰিত কৰিব পৰা পৰম্পৰা যি আন জনগোষ্ঠীৰ পৰা পৃথক কৰি তোলে এইটো বিশেষ জনগোষ্ঠীক কোন এই জনগোষ্ঠী কিয় তেওঁলোক আনতকৈ পৃথক তেওঁলোক হৈছে সাহসী কন্যাক জনজাতি নাগালেণ্ডৰ মন জিলাৰ এই জনজাতিৰ আছে এক আশ্চৰ্যকৰ শিহৰণকাৰী আৰু ৰক্তাক্ত ইতিহাস নৰমুণ্ড চিকাৰী হিচাপে আছে যাৰ পৰিচয় যি এইসকল লোকৰ পৰম্পৰাৰ এক অংশ নিজৰ এলেকা নিৰ্ধাৰণ কৰা অথবা ৰক্ষা কৰাৰ বাবে প্ৰতিদিনেই এইসকল লোকে কৰিবলগীয়া হৈছিল তীব্ৰ সংঘৰ্ষ অত্যন্ত সাহসী এইসকল যোদ্ধাৰ লক্ষ্য আছিল শত্ৰুপক্ষৰ শিৰ শত্ৰুৰ শিৰচ্ছেদ কৰি আনিব পৰাটো তেওঁলোকৰ বাবে এক গৌৰৱ যি নিৰ্ধাৰণ কৰিছিল ব্যক্তিগৰাকীৰ সামাজিক স্থান শত্ৰুৰ কটা মূৰ বিশেষভাৱে নিৰ্মিত টুকুৰিত ভৰাই লৈ অহা হৈছিল যুদ্ধৰ পুৰস্কাৰ হিচাপে দুৱাৰমুখত অথবা বেৰত প্ৰদৰ্শন কৰি থোৱা হয় কটা নৰমুণ্ড ম্যানমাৰৰ সীমামূৰীয়া দুৰ্গম জংঘলৰ মাজত আজিও আছে এই জনগোষ্ঠীৰ লোক যাৰ সৰ্বশৰীৰত আছে নৰমুণ্ড চিকাৰৰ বিশেষ চিহ্ন হয় প্ৰতিটো নৰমুণ্ড চিকাৰৰ পাছত এইসকল যোদ্ধাই শৰীৰত কৰাই বিশেষ টাটু মুখমণ্ডল আৰু বুকুত বিশেষ টাটু কাণত জন্তুৰ শিঙৰ বিশেষ ফুলি বন গাহৰিৰ দাঁত আৰু ধনেশ পক্ষীৰ পাখিৰে সজোৱা টুপিৰে এইসকল লোকে বহন কৰিছে শিহৰণকাৰী ইতিহাসৰ এক স্বাক্ষৰ যিসকলে আজিও লগত লৈ থাকে শত্ৰুৰ শিৰচ্ছেদ কৰা সেই বিশেষ চুৰিখন অৱশ্যে সময়ৰ সোঁতত সলনি হ'ল এই পৰম্পৰা 1960 চনত ভাৰত চৰকাৰে নিষিদ্ধ কৰে এই হেড হাণ্টিং পৰম্পৰা অৱশ্যে কন্যাক জনগোষ্ঠীৰ লোকৰ মতে ভাৰত চৰকাৰৰ নিষেধাজ্ঞাৰ পাছতো কেইবা বছৰলৈকে অব্যাহত আছিল এই পৰম্পৰা লাহে লাহে শিক্ষাৰ পোহৰ আৰু ব্যপ্তিষ্ট মিছনাৰীসকলৰ প্ৰভাৱত এই ভয়ংকৰ পৰম্পৰা সমাজৰ পৰা নাইকিয়া হৈ আহিছিল
এতিয়া বয়সে গৰকা সেইসকল সাহসী যোদ্ধাই সোঁৱৰণ কৰে সেই শিহৰিত অতীত। কন্যাক জনগোষ্ঠীৰ এই পৰম্পৰাৰ নামত অৱশ্যে প্ৰচলিত হৈ আছে বহুতো ভ্ৰান্ত ধাৰণা। এতিয়া পাহৰণিৰ গৰ্ভত শিহৰণকাৰী হেড হাণ্টিং। সময়ৰ লগে লগে সভ্যতাৰ বিকাশে পৰিৱৰ্তন আনিলে সমাজলৈ, পৰিৱৰ্তন আনিলে কন্যাক জনগোষ্ঠীৰ মাজলৈ। আধুনিক শিক্ষাৰে শিক্ষিত কন্যাক জনগোষ্ঠীৰ আজিৰ নতুন প্ৰজন্ম আগুৱাইছে নতুন পথেৰে। লাহে লাহে হেৰাই যাব ধৰিছে শৰীৰত টাটু কৰাৰ প্ৰাচীন প্ৰথাও। প্ৰাচীন ঐতিহ্য পৰম্পৰাৰ বাবে আজিও অন্য প্ৰান্তৰ লোকে বিশেষ দৃষ্টিৰে চাই এইসকল সাহসী যোদ্ধাক। এতিয়া আৰু কন্যাক জনগোষ্ঠীৰ লোকে সেই অস্ত্ৰ শস্ত্ৰৰে সমস্যাৰ সমাধান নকৰে। অৱশ্যে কন্যাক উৎসৱে সেই পুৰণি দিনবোৰ মনত পেলাই দিয়ে। হয়তো পৰৱৰ্তী এটা দশকৰ পাছত কন্যাক জনগোষ্ঠীৰ এই সাহসী নৰমুণ্ড চিকাৰী যোদ্ধাসকল নাথাকিবগৈ, কিন্তু তেওঁলোকৰ সেই শিহৰিত ইতিহাস, আপোনাৰ মোৰ বুকু কঁপাই যোৱা কাহিনীবোৰ জীয়াই থাকিব সাধুকথা হৈ।